আমাৰ বিকশিত ভাৰত অনুষ্ঠানৰ অন্তৰ্গত যি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰজেক্ট কৰিব দিয়া হৈছিলে আমাৰ বিদ্যালয়ৰ এইটো গ্ৰুপ আছিলে ৰামধেনু আৰু ৰামধেনু গ্ৰুপটোৱে এটা প্ৰজেক্ট ধুনীয়াকৈ সাজি উলিয়াইছে আৰু সিহঁতৰ প্ৰজেক্টটো হ'ল বিকশিত ভাৰতৰ এটা ইলেক্ট্ৰিক সাৰ্কিট আৰু এই ইলেক্ট্ৰিক সাৰ্কিটটো কেনেদৰে কাম কৰে এই বিষয়ে আমাৰ ছাত্ৰ দুৰ্লভজ্যোতি ৰাভাই দেখুৱাই দিব। এইটো হ'ল তেওঁলোকৰ দ্বাৰা তৈয়াৰ কৰা ইলেক্ট্ৰিক সাৰ্কিট। ইয়াত চাব পাৰে আকৌ সাৰ্কিটৰ লগত এখন ফেনো আছে, ধুনীয়াকৈ চলি আছে। এয়া হৈছে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা তৈয়াৰ কৰা এটা ইলেক্ট্ৰিক সাৰ্কিট, যিটো আমাৰ বিদ্যালয়ৰ ফালৰ পৰা নিৰ্মাণ কৰি উলিয়াইছে। এইখিনি আছিল আমাৰ বিকশিত ভাৰত প্ৰগ্ৰেমৰ অন্তৰ্গত তৈয়াৰ কৰা এটা প্ৰজেক্ট।